নমস্কাৰ। 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি সিংহ ৰাশি, মঘা নক্ষত্ৰ, কৃষ্ণপক্ষ প্ৰতিপদ তিথি, অতিগণ্ড যুগ চলিব। যুগটো বৰ ভাল নহয়। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। আহকচোন চাওঁ। প্ৰথমে আহিব মেষ ৰাশি, বগা ৰং, 3 সংখ্যা, 12টাৰ পৰা প্ৰায় 2টা। অলপ চাই চিতি ল'ব এই সময়কণ। দিন আপোনাৰ মোটামুটি চলিব। শৰীৰ ভালেই। কৰ্মক্ষেত্ৰত বাধা দেখা যায়। ব্যৱসায় দিশত মধ্যমীয়া। অৰ্থক্ষেত্ৰত সমস্যা দেখা যায়। আইনী কৰ্মত আপোনাৰ সমস্যা হৈছে। অলপ সাৱধান থাকিব। যিকোনো জামালা জঞ্জাল আদি বাঢ়িব পাৰে। ভ্ৰমণৰ দিশত ভালেই। আপুনি ধৈৰ্য ৰাখিব, পজিটিভ থাকিব, পৰিস্থিতিৰ লগত মোকাবিলা কৰিব। দাম্পত্য জীৱনত মোটামুটি ভাল। পাৰিবাৰিক দিশ ভাল নহয়, অশান্তি ৰৈছে। ভাগ্যৰ সহায় বৰ বেছি নহয়। বিদ্যাৰ ক্ষেত্ৰত ভালেই। কথা বতৰা অলপ চাই চিতি ক'ব, ৰিস্ক নল'ব। যিকোনো সমস্যা থাকিব আপোনাৰ, কিন্তু আপুনি জটিলতাত নাযাব। এতিয়া আহিব বৃষ ৰাশি, ৰঙা ৰং, 3 সংখ্যা, 12টা 10ৰ পৰা প্ৰায় 2টা। অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই দেখা গৈছে। শৰীৰ নজৰ ৰাখিব। অৰ্থক্ষেত্ৰত ভালেই। ব্যৱসায় দিশত ভাল। ভাগ্যৰ সহায় পাব। চাকৰিৰ ক্ষেত্ৰত সফলতা দেখা যায়। মানসিক শান্তি পাব। অৰ্থক্ষেত্ৰত নাটনি দেখা যায়। খৰচ পাতি বাঢ়িব। নতুন দায়িত্ব ল'ব পাৰিব। দাম্পত্য জীৱনত ভাল। বন্ধু ভাগ্য ভাল নহয়। পাৰিবাৰিক দিশত গণ্ডগোল ৰৈছে। আইনী কৰ্মত সমস্যা আঁতৰিব। বিদ্যাৰ ক্ষেত্ৰত সফলতা দেখা যায়। আপুনি পজিটিভ হৈ থাকিব, স্মাৰ্ট হ'ব। যিকোনো প্ৰত্যাশা নাৰাখিব। ওপৰ মহলৰ সহায় পাব। এতিয়া আহিব মিথুন ৰাশি, সোণালী ৰং, 8 সংখ্যা, 12টাৰ পৰা প্ৰায় 1:40। অলপ চাই চিতি ল'ব। শৰীৰ ভালেই দেখা গৈছে। কৰ্মক্ষেত্ৰত ভাল। মানসিক চাপ বাঢ়িব। চাকৰিৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব। ৰিস্ক ল'ব পাৰিব। অৰ্থক্ষেত্ৰত মধ্যমীয়া। ভ্ৰমণ আদি ক্ষেত্ৰত দিনটো ভাল নহয়। সময়ৰ অপব্যয় নকৰিব। দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰত নজৰ ৰাখক। মনোযোগৰ অভাৱ দেখা যায়। আইনী কৰ্মত ভাল ফল পাব। সন্তানৰ ক্ষেত্ৰত ভালেই। পৰিয়ালৰ সহায় পাব। জ্যেষ্ঠজনৰ শৰীৰ খিয়াল ৰাখিব। আপুনি এগ্ৰেছিভ থাকিব। যিকোনো বিৰোধীত নপৰিব। মানসিক চাপ নল'ব। এতিয়া আহিব কৰ্কট ৰাশি। সেউজীয়া ৰং, 3 সংখ্যা, 12টা 20ৰ পৰা 2টা 20। অলপ চাই চিতি ল'ব।
দিন আপোনাৰ মোটামুটি চলিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া, শৰীৰ মোটামুটি ভাল, ব্যৱসায় দিশত ভাল দেখা গৈছে। দাম্পত্য ভালেই দেখা যায়। অৰ্থৰ ক্ষেত্ৰত নাটনি, আপোনাৰ দুশ্চিন্তা বাঢ়িব পাৰে। অতিৰিক্ত মানসিক চাপ নল'ব, নিজৰ দায়িত্ব পালন কৰক। ভাগ্যৰ বৰ বেছি সহায় নহয়, আনৰ সহায় ল'ব। চাকৰিৰ ক্ষেত্ৰত বোজা বাঢ়িব, নিজৰ কনফিডেন্স ৰাখিব। আইনী কৰ্মত বৰ সমস্যা দেখা নাযায়। বন্ধুত্বৰ পৰা অলপ সাৱধান হ'ব। আপুনি সুযোগ ল'ব বন্ধুৱে। আনৰ প্ৰলোভনত নপৰিব। দিনটোত কোনো জামালাত নাযাব, আনে বেছি ভৰসা কৰিব পাৰে। এতিয়া আহিব সিংহ ৰাশি, ৰঙা ৰং 1 সংখ্যা, 12:10 পৰা 1:40, অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই দেখা যায়। কৰ্মক্ষেত্ৰতো ভাল দেখা গৈছে। নিজৰ ভেলু বঢ়াব। নতুন কাম কাজত হাত দিব পাৰে। নিজৰ মতে চলিব, নিজৰ মতে কৰিব। কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব। আপুনি আনক নিয়ন্ত্ৰণ কৰিব পাৰিব, অকলে থাকিব। নিজৰ ক্ৰিয়েটিভিটি দেখাব, দায়িত্ব ল'ব। শৰীৰ মোটামুটি ভাল, মানসিক শান্তি পাব। বিদ্যাত মনোযোগ দিয়ক। সন্তানৰ দিশটো ভালেই দেখা যায়। সহকৰ্মীৰ পৰা অলপ সাৱধান হ'ব। কিছু শত্ৰুতা থাকিব, লক্ষ্য ৰাখিব, নিজৰ জনত থাকিব। আপুনি টাৰ্গেট লৈ কাম কাজ কৰক, সফলতা পাব। সন্মান বাঢ়িব, মানসিক চাপ দূৰ হ'ব। এতিয়া আহিব কন্যা ৰাশি, আকাশী ৰং 5 সংখ্যা, 12টাৰ পৰা 2টা, অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। অৰ্থৰ ক্ষেত্ৰত সমস্যা আঁতৰিব। কৰ্মক্ষেত্ৰত জামালা বাঢ়িব পাৰে। ভ্ৰমণৰ দিশত প্ৰব্লেম দেখা যায়। মানসিক চাপ আপুনি ল'ব, নিজৰ ভেলু বঢ়াব, দায়িত্ব বাঢ়িব। ব্যৱসায় দিশত মধ্যমীয়া, আপুনি খাটনি কৰিব লগা হ'ব পাৰে। দাম্পত্য জীৱনত ভাল দেখা যায়। বিদ্যাত সফলতা, সুযোগ সন্ধানী লোক আশে পাশে ঘূৰিছে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। বন্ধু ভাগ্য ভাল নহয়। আইনী কৰ্মত ভাল, মানসিক শান্তিৰ অভাৱ ৰৈছে। যিকোনো ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখি কাম কাজ কৰিব। কোনো ডাঙৰ সিদ্ধান্ত আদি নল'ব। নিজৰ কনফিডেন্স বঢ়াব। আনৰ ওপৰত নিৰ্ভৰ নকৰিব। আনক বেছি বিলাসিতা আদি নেদেখাব। জানি বুজি আগবাঢ়ক, চাই চিতি চলক। এতিয়া আহিব তুলা ৰাশি, ৰঙা ৰং 2 সংখ্যা, 12:10 পৰা প্ৰায় 1:50, অলপ চাই চিতি ল'ব। দিন ভালেই দেখা গৈছে। কৰ্মক্ষেত্ৰত ভাল, পেণ্ডিং কাম কাজ সমাধা হ'ব। শৰীৰ মোটামুটি ভাল, ব্যৱসায় দিশত ভালেই দেখা গৈছে। অৰ্থৰ ক্ষেত্ৰত অলপ নাটনি দেখা যায়। দাম্পত্য জীৱনত অশান্তি ৰৈছে। মানসিকভাৱে চাপ থাকিব। ভাগ্যৰ সহায় পাব। আপুনি এগ্ৰেছিভ থাকিব, ডমিনেটিং নেচাৰ ল'ব, নিজৰ ভেলু বঢ়াব। সন্তান অলপ অবাধ্য দেখা যায়, নজৰ ৰাখক। আইনী কৰ্মত ভাল ফল পাব। আনে আপোনাৰ ওপৰত দোষ জাপিব পাৰে, হিংসা কৰিব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। মানসিকভাৱে দৃঢ়তা ৰাখিব। যিকোনো ক্ষেত্ৰত বিবুধিত নপৰিব, পৰিশ্ৰম কৰিব। বন্ধুৰ পৰা অলপ সাৱধান।
এতিয়া আহিব বৃশ্চিক ৰাশি। ক্ৰীম কালাৰ ৩ সংখ্যা 11টা 20ৰ পৰা প্ৰায় 2টা চাই চিতি ল'ব। দিন মোটামুটি চলিব। কৰ্মক্ষেত্ৰত বাধা, শৰীৰ মোটামুটি ভাল, ৰিস্ক নল'ব। আপুনি চাইলেণ্ট হৈ কাম কাজ কৰক, নৰ্মেল থাকিব। শত্ৰুৱে আমনি কৰিব, অহেতুক সমস্যাত পৰিব পাৰে, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। চাকৰি ক্ষেত্ৰত দায়িত্ব বাঢ়িব, নিজৰ জনত থাকিব, যিকোনো জামালা বাঢ়িব পাৰে। দাম্পত্য জীৱনত ভাল, ভাগ্যৰ সহায় বৰ বেছি নহয়। ব্যৱসায় দিশত ভাল হ'ব, নিজৰ ফোকাছ ৰাখি কাম কাজ কৰিব, চাই চিতি আগবাঢ়িব। ভ্ৰমণৰ দিশত ভালেই, বন্ধুৰ ভাগ্য ভাল নহয়, আপুনি গুৰুত্ব নাপাব পাৰে। জ্ঞাতিৰ লগত শত্ৰুতা দেখা যায়। বিদ্যা, আইনী কৰ্মত ভাল, কোনো ডাঙৰ সিদ্ধান্ত নল'ব। এতিয়া আহিব ধনু ৰাশি। সেউজীয়া ৰং 9 সংখ্যা 12টাৰ পৰা প্ৰায় 2টা, অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি চলিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া, শৰীৰ মোটামুটি ভাল, অৰ্থ ক্ষেত্ৰত ভালেই দেখা যায়। অতিৰিক্ত মানসিক চাপ বাঢ়িব, ওপৰ মহলৰ সহায় নাপাব, আপুনি খাটনি কৰিব লাগিব। ব্যৱসায় দিশত ভালেই, নিজৰ মতে চলিব। চাকৰি ক্ষেত্ৰত দায়িত্ব বাঢ়িব। দাম্পত্য জীৱনত অশান্তি ৰৈছে। আইনী কৰ্মত ভাল, পাৰিবাৰিক দিশ ভাল নহয়, আপুনি গোপনীয়তা বজাই ৰাখিব। ভাগ্যৰ আজি বৰ বেছি সহায় নহয়। এতিয়া আহিব মকৰ ৰাশি। সেউজীয়া ৰং 8 সংখ্যা 12টাৰ পৰা প্ৰায় 1:30, অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই থাকিব। কৰ্মক্ষেত্ৰত সুযোগ সন্ধানী হ'ব। আইনী কৰ্মত ভাল, আপুনি মিঠা কথা ক'ব। যিকোনো ৰিলেশ্যন ভাল কৰক, ভাল হ'ব। আপুনি পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। টকা পইচাৰ ক্ষেত্ৰত সাৱধান হ'ব, খৰচ পাতি কমাব, ধৈৰ্য ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। আকাশী ৰং 7 সংখ্যা 12টাৰ পৰা 2টা, অলপ চাই চিতি ল'ব। আপোনাৰ শত্ৰুতাৰ যোগ দেখা যায়, যিকোনোভাৱে আপোনাক প্ৰব্লেমত পেলাব পাৰে, লক্ষ্য ৰাখিব। শৰীৰ ভালেই, চাই চিতি চলাৰ দিন। আপুনি বাধ্য ছাত্ৰ হ'ব, বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখক। দাম্পত্য জীৱনত ভাল, আনৰ দুখৰ ভাগিদাৰ হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত সাৱধান হ'ব, সৰু সৰু ভুল হ'ব পাৰে, এই ক্ষেত্ৰত খিয়াল ৰাখিব। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব মীন ৰাশি। ৰঙা ৰং 1 সংখ্যা 12টাৰ পৰা 1:30, অলপ চাই চিতি। শৰীৰ পৰিয়ালৰ খিয়াল ৰাখিব, নিজৰ ভেলু বঢ়াব। কৰ্মক্ষেত্ৰত কনফিডেন্স ৰাখিব। দাম্পত্য জীৱনত ভাল দেখা নাযায়। আইন সন্তান আদি দিশ ভাল। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। কথা বতৰা ক'ব, পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। দূৰ ভ্ৰমণ আদি নকৰিব, এলাহ এৰি চলিব। চলা ফিৰাৰ ক্ষেত্ৰত যান বাহনৰ পৰা সাৱধান হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।